আছে এই ছবিখনক লৈ? ময়ো তোমাক স্বাগতম জনাইছোঁ। সকলোৱে সন্ধিয়াৰ সম্ভাষণ জনালোঁ। প্ৰথমতে ৰিলিজ হৈছিল, নিপ বৰুৱাই এই ছবিখন পৰিচালনা কৰিছিল, ধৰ্মকান্ত শইকীয়াই এইখন প্ৰডিউচ কৰিছিল। এখন অসমীয়া সাংঘাতিক এখন ব্যৱসায় সফল ছবি ৰচি ফাইট কম্পোজাৰ বাহিৰৰ পৰা আহিছে ডান্সৰ কাৰণে। সকলো পৰিয়ালৰ লোকে বহি চাব পৰা উপভোগ কৰা এখন ছবি, যাক কোৱা হয় যে নতুন জেনেৰেশ্যন, পুৰণি জেনেৰেশ্যন যিখিনি আছে আমাৰ কলা কুশলীৰ কথাখিনি কৈ পাওঁ। ইয়াত প্ৰাঞ্জল শইকীয়াদেৱ তেখেতে আছে, তাৰপিছত প্ৰীতি কংকনা আছে, আমিও তাত চৰিত্ৰ এটা ৰূপায়ণ কৰিছোঁ। তেনেকৈ অসংখ্য ইয়াতে প্ৰডাকশ্যন হিচাপে আমাৰ এৰাউণ্ড নিয়েৰলি 200 মানুহ আছিলে ইউনিটটো। Life is actually precious. Kaka, ৰিকুদৰ ঢুকুৱা কিমান বছৰ হ'ল? ৰিকুদৰ ঢুকুৱা নাই। তুমি যে অকলে ইমান বছৰে ককাক চোৱা চিতা কৰিছা, থেংক ইউ। সন্ধিয়াৰ সম্ভাষণ জনালোঁ। আজি আচলতে কি হৈছে, ইয়াত আহি প্ৰথমে মনত পৰিছে গোৱালপাৰাৰ এইখন ছবিৰ সৈতে জড়িত তেওঁ আদিল হুছেইন। তেখেত থকা হ'লে খুব ভাল আছিল। তেখেতেও ছবিখনত এটা সুন্দৰ চৰিত্ৰ এটা ৰূপায়ণ কৰিছে। আৰু আমাৰ এই ছবিখন যিখন ককাদেউতা নাতি হাতী, এইখন বহুতে হয়তো যিখিনি কিছু বয়স হৈছে তেখেতসকলে গম পাব যে ছবিখন 1983 চনত প্ৰথমতে ৰিলিজ হৈছিল। নিপ বৰুৱাই এই ছবিখন পৰিচালনা কৰিছিল, ধৰ্মকান্ত শইকীয়াই এইখন প্ৰডিউচ কৰিছিল। এখন অসমীয়া সাংঘাতিক এখন ব্যৱসায় সফল ছবি ৰুচিশীল এখন ছবি হৈছিল ককাদেউতা নাতি হাতী। আৰু ছবিখনে ইমানে ভাল এটা জাগৰণ সৃষ্টি কৰিছিল, জনপ্ৰিয়তাৰ জাগৰণ, যে ছবিখনৰ এটা বঙালী ভাৰ্চনো কৰিছে 1986 চনত, 1986ত নিপ বৰুৱাৰ পৰিচালনাতে, ধৰ্মকান্ত শইকীয়াৰ প্ৰযোজনাতে। আৰু ছবিখনৰ নাম আছিল দাদু নাতি হাতী। তাত বংগৰ এজন বিখ্যাত অভিনেতা মনোজ মিত্ৰই অভিনয় কৰিছিল, লিপন দাৰ অভিনয়টো কৰিছিল। তাত আছিল মাধৱী মুখোপাধ্যায় আছিল, মহুৱা ৰায়চৌধুৰী আছিল। যিয়ে নহওক, ছবিখনে খুব সাংঘাতিক এটা ক্ৰেজ সৃষ্টি কৰিছিল। আৰু তাৰেই সম্প্ৰসাৰণ এটা আমাৰ এতিয়া এই ককাদেউতা নাতি হাতী 2খন কিন্তু আমাৰ পৰিচালনা কৰিছে এইবাৰ বিশ্বজিৎ বৰাদেৱে। তেখেত আজি আহিব নোৱাৰিলে কিয়, আপাৰ আছামৰ ফালে এই ছবিখনৰ কামত জড়িত হৈ আছে। আৰু অনেক আৰ্টিষ্ট এইখনৰ সৈতে জড়িত থকা বিভিন্ন ঠাইতে এই ছবিখনৰ প্ৰমোচনত জড়িত হৈ আছে। মই খালি ৰৈ গ'লোঁ, মই নিজে ক'লোঁ ঠিক আছে মই গোৱালপাৰালৈ মই যাম, কাৰণ গোৱালপাৰাৰ সৈতে এটা সাংঘাতিক ধৰণৰ মোৰ এটা আছে, যোগাযোগ এটা আছে। মই ক'লোঁ আদিল হুছেইন, তাৰোপৰি আপোনালোকে যেনে বাহাৰুল ইছলাম ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ এজন সাংঘাতিক টেলেণ্টেড এজন অভিনয় কৰ্মী, অভিনেতা, শিল্পী। তেখেতৰ এখন সুন্দৰ ৱেব ছিৰিজ এতিয়াও টেলিকাষ্ট হৈ আছে বোধ কৰোঁ নেটফ্লিক্সত, ৰাস নামত, তাতো তেওঁ অভিনয় কৰিছে। তাৰোপৰি পুৰণিসকলে জানিব, ভায়ামাৰ কথা জানিব, ধ্ৰুৱজিৎ কিশোৰ চৌধুৰী গোৱালপাৰাৰে। তো গোৱালপাৰাৰ সৈতে সাংঘাতিক মোৰ এটা টান যোগাযোগ আছে। মোৰ স্কুলীয়া শিক্ষাও আৰম্ভ হৈছিল গোৱালপাৰা ডিষ্ট্ৰিক্টৰ বিলাচীপাৰা। প্ৰথমতে দেউতা চাকৰি কৰিছিল, গোৱালপাৰাতো কৰিছিল, ধুবুৰীতো কৰিছিল। তো সেই এটা যোগাযোগ আছে। 3-4 বছৰ মই বিলাচীপাৰাত স্কুলীয়া সময়খিনি পাৰ কৰিছিলোঁ। 5 বছৰ বয়সৰ পৰা তাত মই প্ৰায় 3 বছৰ কাল আছিলোঁ। যিয়ে নহওক, তো এই ছবিখন বিশ্বজিৎ বৰাৰ পৰিচালনাত প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্ট তেওঁলোকে এইখন প্ৰযোজনা কৰিছে। আৰু বিশ্বজিৎ বৰাদেৱ এজন আমাৰ কাৰণে অতি খুবেই প্ৰতিভাসম্পন্ন পৰিচালক। তেখেতে ইয়াৰ আগতে কিছু নান্দনিক ছবি, যিটোক কয় আৰ্ট হাউচৰ ছবি বুলিও কয়, খুব ভাল ভাল ছবি আগতে কৰিছে। বেলকনিত ভগৱান, তাৰোপৰি ব্যৱসায় সফল ছবি কৰিছে, বহ্নিমান কৰিছে, ৰক্তবীজ কৰিছে। তাৰপিছত আৰু এখন ছবি তেওঁৰ আহি আছে, বীৰাংগনা সাধনী। আৰু এইখন অলপতে ৰিলিজ হ'ব লগা বিশ্বজিৎ বৰাৰ ছবি। আৰু ছবিখন বৰ সুন্দৰকৈ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টে
প্ৰযোজনা কৰিছে। বিগ বাজেট বুলি ক'ব পাৰে। আমি ইয়াতে প্ৰডাকশ্যন হিচাপে আমাৰ এৰাউণ্ড নিয়েৰলি 200 মানুহ আছিলে ইউনিটটো। চ' 200 মানুহ আমি কলিয়াবৰত শ্বুটিং কৰিছোঁ, যোৰহাটত শ্বুটিং কৰিছোঁ। চ' এই প্ৰডাকশ্যন মানে বহুত ডাঙৰ কৰিলোঁ। তাৰপাছত এই চিনেমাখনত আমি পষ্ট প্ৰডাকশ্যনত হিউজ বাজেট এটা খৰচ কৰিছোঁ। আমাৰ কৰিঅ'গ্ৰাফাৰ আছিলে চেন্নাইৰ ৰজনীকান্তৰ যোনজন পাৰ্চনেল কৰিঅ'গ্ৰাফাৰ, তেওঁ কৰিঅ'গ্ৰাফ কৰিছে। তাৰপাছত আমাৰ ফাইট মাষ্টাৰ চেন্নাইৰ পৰা আহিছিলে ৰাজেশ কানন। তাৰপাছত আমি গোটেই পষ্ট প্ৰডাকশ্যন গোটেই যিমানখিনি কাম আছে আমি মুম্বাইত কৰিছিলোঁ। অমৃত প্ৰীতম, শ্বেতা বেংকট বুলি তেখেত এডিটৰ হয়। চ' এই চিনেমাখনত আপোনালোকে কাৰিকৰী দিশত এখন মই ভাবোঁ বলিউডৰ লগত চেলেঞ্জ কৰিব পৰা চিনেমা এখন আপোনালোকে পাব ইয়াতে। চ' মই আশা কৰিম যে আপোনালোকে গোটেইবিলাক মানুহ আহি আমাৰ চিনেমাখন চাব। আৰু গোৱালপাৰাৰ লগত আমাৰ এটা বিশেষ কানেকশ্যন আছে। এই চিনেমাখনত কোৱাৰ নিচিনা আদিল হুছেইনে কাম কৰিছে স্পেচিয়েল এপিয়াৰেঞ্চত। আদিল হুছেইন এই ওচৰৰে ল'ৰা ইয়াৰে। আৰু আন্না কৌশিক ইয়াৰে ষ্টাইলিষ্ট হয়, কষ্টিউমত কাম কৰিছে। তেখেত বৰপুখুৰী পাৰৰ হৰিশ্চন্দ্ৰ নাথ আৰু পূৰ্ণিমা দেৱী তেওঁলোকৰ নাতিনী হয়। তো তেওঁ এইখন ছবিত কাম কৰিছে। ত' আমাৰ গোৱালপাৰাৰ লগত এটা বিশেষ বহুত কানেকশ্যন আছে আৰু গোৱালপাৰাৰ মানুহখিনি আমাক ছাপৰ্ট কৰিব বুলি ভাবিছোঁ। ধন্যবাদ। গোৱালপাৰাৰ যিখিনি বন্ধু বান্ধৱ ভাতৃসমূহ আছে তেওঁলোকক মিছ কৰিছোঁ আজি। সেইসকলৰ ভিতৰত প্ৰথমতে আদিল হুছেইন এইখন ছবিত এটা সুন্দৰ চৰিত্ৰত অভিনয় কৰিছে। তেওঁ আদিল হুছেইন নাই মানে কি আদিল হুছেইন এতিয়াতো ইয়াত থকা কথা নহয়, তেওঁ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় স্তৰত বহুত কাম কৰি আছে বাহিৰত। তাৰ লগতে বাহৰুল ইছলাম, তেওঁ বাহিৰত ৰাষ্ট্ৰীয় স্তৰত সাংঘাতিক ভাল কাম কৰি আছে। অলপতে এখন ৱেব ছিৰিজ ৰাস তাত কাম কৰিছে অলপতে, তাৰ আগতেও বহু কিবা কিবি কৰিছে তেওঁ। তাৰপিছত ধনঞ্জয় দেৱনাথ, তেওঁকো পাই থাকোঁ, গুৱাহাটীতো পাওঁ সেইখিনি। আৰু আগৰ মনত পৰে ভায়া মামাৰ কথা মনত পৰে, ধ্ৰুৱজিৎ কিশোৰ চৌধুৰী, এইসকলৰ সৈতে সাংঘাতিক এটা যোগাযোগ আছিল। আৰু মোৰ স্কুলীয়া জীৱনৰ একেবাৰে আৰম্ভণি স্কুলটোৱে হৈছিল গোৱালপাৰা ডিষ্ট্ৰিক্টৰ বিলাচীপাৰাত। তাত মই 5 বছৰ বয়সৰ পৰা 2.5 বছৰ 3 বছৰ আছিল তাত পঢ়িছোঁ। দেউতা চাকৰি সূত্ৰে আছিল। তাৰপিছত দেউতাৰ চাকৰি ধুবুৰীত আছিল, গোৱালপাৰাত আছিল, অভয়াপুৰীত আছিল। কিন্তু মোক কেইবছৰমান পিছত পঠিয়াই দিলে গুৱাহাটীত। পঢ়া শুনা অকণমান হেৰি হয় কাৰণে মই গুৱাহাটীত থাকিলোঁ। কিন্তু অহা যোৱা এইবিলাক চলি আছিল। তেতিয়াই গোৱালপাৰাত অহা হয়, কিন্তু বহুত সৰু, তেতিয়া বহুত কথা মনত নাই। বন্ধু বান্ধৱৰ ভিতৰত এইখিনিয়ে মনত আছে যে নাটক কৰা মানুহখিনি, বা এবাৰ আহিছিলোঁ পুৰণি যিটো চিনেমা হল আছিল সেইটো ঠিক ঠাক কৰি পেলাই নাটক কৰিব খুজিলে আদিলহঁতে। খুজি পেলাই এইটো 1990 মানৰ কথা হ'ব চাগে, 90-91 হ'ব পাৰে। তেওঁলোকে নাটকখনৰ নাম এতিয়াও মনত আছে মোৰ, নিউ টাইমছ নামৰ নাটক এখন কৰিছিল। ভায়া মামাই মোক লৈ আহিছিল যে ব'লা যাব লাগে বোলে, যাই পেলাই আহিম। তো আহিলোঁ, আহি পেলাই এই নাটকখনো চালোঁ। তেনেকৈ এটা যোগাযোগ এটা গোৱালপাৰাৰ লগত আছে। আৰু আজিৰ প্ৰায় এবছৰ আগতে গোৱালপাৰাত প্ৰায় 2 মাহ থাকি মই ছবি এখন কৰি গৈছোঁ কৌশিক নাথৰ, তেখেতসকলৰ অৰিজিনটো গোৱালপাৰাৰে। কৌশিক নাথৰ ছবি এখন কৰি গৈছোঁ। এইখনৰ নামটো হ'ল নিৰ্বাণ। কাম চলি আছে, সেইখনো হয়তো ৰিলিজ হ'ব, সময় লাগিব। বাকী কামখিনিৰ কথা মই নাজানো এতিয়া, কাম চলি আছে। সকলোৱে অপেক্ষা কৰি আছে এইখনৰ কাৰণে, এতিয়া সকলোৱে অপেক্ষা কৰি আছে। গম পাওঁ যে 3 জুলাইত আহিব ছবিখন। সেই এটা ভাল লাগিছে যে গোৱালপাৰালৈ আহি আটাইকে লগ পালোঁ, কথাখিনি ক'ব পাৰিলোঁ। আৰু ছবিখন এখন সুন্দৰ ছবি হৈছে। বিশ্বজিৎ বৰাদেৱৰ লগত যোগাযোগ চলি আছে। কামখিনি পিছৰ যিখিনি পষ্ট প্ৰডাকশ্যন বুলি কয় সেইখিনি কাম হৈ আছে। আৰু ইয়াৰ কলা কুশলীখিনি কৈছোঁৱেই যে কেইবাটাও জেনেৰেশ্যনৰ কলা কুশলীয়ে কাম কৰিছে। প্ৰাঞ্জল দা আছে আগৰ ভিতৰত, আমি আছোঁ, মই আছোঁ, আদিল আছে, যতীন আছে, যতীন বৰাদেৱ আছে, তাৰপিছত উৎপল আছে, উৎপল দাস আছে, তাৰপিছত নীৰৱ নামৰ একেবাৰে নতুন বৰ সুন্দৰ টেলেণ্টেড ল'ৰা, তাৰপিছত সিদ্ধান্ত নামৰ আছে, প্ৰস্তুতি পৰাশৰেও এটা নৃত্যত অংশ লৈছে। আৰু এনেকৈ বহুত আৰ্টিষ্টে সংঘবদ্ধভাৱে সুন্দৰ কাম এটা দিছেগৈ। আৰু কৈছোঁৱে যে প্ৰডাকশ্যন হাউচটো খুবেই ষ্ট্ৰং, সদায় খুব দৰকাৰী হয় ছবি এখন কৰোঁতে। প্ৰডাকশ্যন হাউচটো ষ্ট্ৰং নহ'লে ছবিখনৰ বহুত কাম পিছ পৰি যায়। কিন্তু ইয়াত কিন্তু তাৰ হিনদেৰি হ'বলৈ দিয়া নাই, সুন্দৰকৈ তেওঁলোকে দাঙি ধৰিছে চব কথা। গতিকে ছবিখন মই ভাবোঁ, মোৰ দৃঢ় বিশ্বাস, ছবিখনে ৰাইজৰ মাজত এটা আলোড়ন সৃষ্টি কৰিব। ৰাইজে পৰিয়ালৰ কাৰণে উপভোগ্য ছবি এখন হ'বগৈ। সকলোৱে বহি চাব পৰা এখন উপভোগ্য ছবি। আৰু এটা ষ্টৰি লাইন এটা আছে, সুন্দৰ এটা গল্প আছে। আৰু সাধাৰণ যিখিনি মানুহ, যিখিনি ব্যৱসায়ী কেন্দ্ৰিক ছবি, যে ব্যৱসায়িক বাণিজ্যিক ছবি, তাত সাধাৰণতে খুব জটিল কথাবিলাক নিবিচাৰে মই ভাবোঁ দৰ্শকে। তাত কাহিনী এটাৰ মাজেৰে
কিছু সুন্দৰ সুন্দৰ কথা কৈ যাব লাগে, সহজ হ'ব লাগে কথাবিলাক। এতিয়া ভূপেন দাৰ গানটো মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, ভাবিব কোনেনো কোৱা, সহজ লাইনটো কিন্তু বহুত ডাঙৰ কথা কৈ দিছে, নহয় জানো? বহুত ডাঙৰ দৰ্শন এটাৰ কথা কৈ দিছে যে আগতে হৈছিল কি আমাৰ সাধাৰণ ৰাইজখিনিয়ে, সাধাৰণ দৰ্শকখিনিয়েতো আৰু দৰ্শনৰ কিতাপ নপঢ়ে, ফিলচফিটো নপঢ়ে, কিন্তু ফিলচফিবিলাক শিকে ক'ৰ পৰা, জীৱনৰ পাঠটো লয় ক'ৰ পৰা, তেনেকুৱা গানৰ সাংঘাতিক একোটা লাইনৰ পৰা লয়। সেয়া লাইনটো জুবিনৰ গানৰ পৰাও হ'ব পাৰে, ভূপেন দাৰ গানৰ পৰাও হ'ব পাৰে, বা হেমন্ত দত্তই লিখা কোনো গীতৰ পৰাও হ'ব পাৰে, বা জয়ন্ত হাজৰিকাই গোৱা গানৰ পৰাও হ'ব পাৰে, তেনেকৈ কোনো ছবিৰ পৰাও হ'ব পাৰে। গতিকে ছবিবিলাক মই ভাবোঁ সৰল ধৰণৰ ছবি হ'ব লাগে, কাহিনী এটাৰ মাজেৰে বহুত ডাঙৰ কথা দাঙি ধৰিব লাগে। আৰু মই ভাবোঁ, মোৰ বিশ্বাস আছে যে এই ছবিখনে সেই তেনেকুৱা কিছুমান কথাকে দাঙি ধৰিব আৰু ৰাইজৰ মাজৰে লৈ যাবগৈ। মৰমৰ দেউতা চলি গ'ল, সুন্দৰ এখন ছবি, ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্পৰ আধাৰত সেইখন ছবি। হোমৱৰ্ক চলি গ'ল, ৰাইজে আঁকোৱালি লৈছে, শিশু ছবি আছিল সেইখন। কম বেছি পৰিমাণে মানুহে দৰ্শকে আঁতৰিছে, বা তাৰপিছত আমাৰ আহিব লগা আৰু ছবি আৰু যথেষ্ট ছবি আছে। গতিকে আটাইবোৰ ছবিয়ে ভালকৈ দৰ্শকৰ মাজলৈ যাওক, দৰ্শকে আঁকোৱালি লওক, ভালখিনিক ভাল বুলি কওক, আৰু য'ত হিনদেৰি আছে দৰ্শকে আঙুলিয়াই দিয়ক। আঙুলিয়াই দিবলৈ আজিকালি ছ'চিয়েল মিডিয়াটো আছেই। তাত তিনিটা কথা একে আছেই, যেনে ককা আছে, নাতি আছে, হাতী আছে, এইকেইটা আছে। কিন্তু সময়টো বহুত সলনি হৈ গৈছে, নহয়? সময় সলনি হৈ গৈছে, তাৰ লগে লগে ৰাজনৈতিক প্ৰেক্ষাপট সলনি হৈছে, পৃথিৱীৰ জলবায়ু সলনি হৈছে, খেল ধেমালি সলনি হৈছে, ছ'চিঅ' টেকনিকেল বস্তুবিলাক আমাৰ হাতত আহি গৈছে, বহুত ধৰণৰ বস্তু ডেভেলপ হৈছে। তাৰ লগে লগে সমাজখন সলনি হৈ গৈছে, সভ্যতাটো সলনি হৈ গৈছে, নহয় জানো? চিভিলাইজেশ্যনটো সলনি হৈ গৈছে। গতিকে সেই সলনিৰ প্ৰেক্ষাপটত তাৰ পিঠিত উঠি পেলাই কাহিনীটো ক'ব লাগিব। গতিকে যদিও আছে, ককা আছে, নাতি আছে, হাতী আছে, কিন্তু সেই সমাজখন লৈয়ে কৈছে। ইয়াত আমেৰিকাও আহি গৈছে, আমেৰিকাৰ কিছু অপসংস্কৃতিৰ কথাও আহি গৈছে। এইটো এতিয়াৰ সমাজখন দেখুওৱা হৈছে, কিন্তু ইয়াত কেইটামান বস্তু আছে তেতিয়াৰ সমাজখনক টানকৈ ধৰি থকা সেই মানুহজনো আছে, সেই অহংকাৰো আছে, সেই বংশ মৰ্যাদাও আছে, আৰু নতুনক আঁকোৱালি লোৱাৰ ইচ্ছাটো আছে, শুধৰণিও আছে, গোটেইখিনি কথা আছে। কাহিনীটো কৈ দিব নোৱাৰি এতিয়া, নহয় জানো?